মই এই মুহূৰ্তত উপস্থিত আছোঁ হাজোৰ দেহাৰকুৰিয়াত আৰু দেহাৰকুৰিয়া মিলিজুলি সংঘৰ সৌজন্যত অইন বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে ঈদ মেহফিল সন্মিলনী যি অনুষ্ঠান আৰু এই মুহূৰ্তত মই সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ লোকে লোকনা পৰিৱেশ যিহেতুকে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিভিন্ন খেল ধেমালিৰ লগত আয়োজন কৰা হৈছে দেহাৰকুৰিয়া মিলিজুলি সংঘৰ সৌজন্যত এইবেলি অনুষ্ঠিত কৰা যি আপোনালোকৰ দিনজোৰা কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত অনুষ্ঠিত কৰিছে আপোনালোকে বিভিন্ন খেল ধেমালি কি ক'ব এইখিনিতে আমাৰ আপোনালোক সকলে জানে আমি এমাহ ৰোজা ৰাখি উপবাসে থকাৰ পিছত আমাৰ এই অঞ্চলত আমি ঈদৰ নামাৰ পিছত নামাজ পঢ়িয়ে আমি তিনিদিনীয়াকৈ খেল ধূলা অনুষ্ঠিত কৰোঁ আৰু সেই খেলা ধূলাত যিসকলে প্ৰথম দ্বিতীয় তৃতীয় স্থান অধিকাৰ কৰে তেওঁলোকক আমি মুকলি সভা অনুষ্ঠিত কৰি তাত আমি পুৰস্কৃত কৰোঁ তাৰ লগে লগে আমি কৃষ্টি আৰু সাহিত্য প্ৰতিযোগিতাৰো আয়োজন কৰোঁ কবিতা আবৃত্তি তাৎকালীন বক্তৃতা তৰ্ক প্ৰতিযোগিতা এইসমূহতো যিসকলে ভাল ফলাফল দেখুৱাব পাৰে প্ৰথম দ্বিতীয় তৃতীয় হ'ব পাৰে তেওঁলোককো আমি মুকলি সভাত আমি তেওঁলোকক পুৰস্কৃত কৰোঁ আৰু ইয়াৰ লগে লগে আমি মুকলি সভাৰ দিনা আমি বিভিন্ন ধৰণৰ বক্তা বা বিভিন্ন ধৰণৰ সংগীত শিল্পীক আমন্ত্ৰণ জনাই এই অঞ্চলৰ ৰাইজক কিছু জ্ঞান দিয়াৰ কাৰণে আমি বক্তাসকলক আমন্ত্ৰণ জনাওঁ আৰু এই অঞ্চলৰ আই মাতৃ তথা ভাইটি ভণ্টিসকলক মনোৰঞ্জন দিয়াৰ কাৰণে কিছু সংগীত শিল্পীক আমন্ত্ৰণ জনাই সংগীত পৰিৱেশন কৰি আমি তেওঁলোকক অলপ আনন্দ দিয়াৰ কাৰণে চেষ্টা কৰোঁ এনেধৰণে আমি আজি 11টা বছৰে কৰি আহি আছোঁ আৰু ইয়াৰ লগে লগে এইবেলিও আমি এনেধৰণে এই মুকলি সভাখন আয়োজন কৰিছোঁ আমাৰ মুকলি সভাত আজি সভাপতিত্ব কৰিছে আমাৰ এই অঞ্চলৰ মুৰব্বিয়ান তথা সমবায় বিভাগৰ অসম চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক মাননীয় নুৰ মহম্মদ আলী ওৰফে বাবুল তেওঁৰ সভাপতিত্বত আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ এখন মুকলি সভা আয়োজন হৈ আছে আৰু অলপ দেৰিকৈ ইয়াত সংস্কৃত সন্ধিয়া অনুষ্ঠিত হ'ব ইয়াত আমি ভাল শিল্পীক আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে সেই শিল্পীসকলৰ গীত মাত শুনি সকলোৱে মনোৰঞ্জন পাব বুলি আমি আশা কৰিছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ যিহেতুকে বিগত বছৰৰ দৰে এইবেলিও আপোনালোকে উদযাপন কৰিছে একাদশ বাৰ্ষিক ঈদ সন্মিলনী অনুষ্ঠান কেনেধৰণে চলাই আহিছে আৰু কেনেধৰণে যিবোৰ শিশু ছাত্ৰ ছাত্ৰীসকলক লৈও আপোনালোকে বিভিন্ন খেল ধেমালি অনুষ্ঠান কৰিছে কি ক'ব দেহাৰকুৰিয়া মিলিজুলি সংঘই প্ৰতি বছৰে ঈদ সন্মিলন পাতি থাকে আৰু এই সন্মিলনৰ জৰিয়তে এই ডেকাসকলে আমাৰ ৰাইজৰ একতাৰ এনাজৰীডাল ধৰি ৰখাৰ লগতে বিভিন্ন শিতানৰ পৰা গীত মাত খেল ধেমালি ব্যক্তিগত জ্ঞানখিনি বিকশিত কৰাৰ বাবে উদগনি যোগাই আহিছে ইয়াৰ লগতে এই অঞ্চলৰ নানা ধৰণৰ ঘাট প্ৰতিঘাত জটিল সমস্যাও এই সংঘৰ জৰিয়তে সমাধানৰ প্ৰচেষ্টা চলাই থকাত আমি বাৰুকৈয়ে মুৰব্বীসকলেও বহু সকাহ পাইছোঁ আৰু সন্তুষ্ট লভিছোঁ আশা ৰাখোঁ আমাৰ মুৰব্বীসকলৰ পিছত প্ৰজন্মই যেন এনেকুৱা অনুষ্ঠান পাতি সমাজৰ এনাজৰী ঐক্যতাৰ বান মজবুত কৰি ৰখাৰ লগতে সমাজত শান্তি সম্প্ৰীতি জীয়াই ৰাখি আমাক উদগনি যোগাই তাৰ বাবে আশীৰ্বাদ দিছোঁ আৰু এই সংঘৰ উত্তৰ কামনা ৰাখিছোঁ কিমানগৰাকী সদস্যৰে আপোনালোকে অনুষ্ঠানটো উদযাপন কৰি আহিছে ইয়াত মই সঠিক উত্তৰ দিব নোৱাৰোঁ যদিও কমিটিত কমেও 26জনমান আছে তেওঁলোকে গোটেই গাঁওখন মাতে আমি আহোঁ আৰু সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তেও ইয়াৰ লোকেল শিল্পীয়েও মনৰ বিকাশ প্ৰকাশ কৰে আৰু বাহিৰৰ পৰা মাতি আনি তেওঁলোকৰ সুন্দৰ গীত পৰিদৰ্শন আমাক শুনায় আৰু আমি শান্তি উপভোগ কৰোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ সমিতিক আমি দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে এনেদৰে এটা পৰিৱেশন কৰিব তেওঁলোকে জিকিৰ আৰু যিহেতুকে আজি উদযাপন কৰা হৈছে ঈদ সন্মিলনী আৰু সন্মিলনীৰ লগত উদযাপন কৰিছে ইতিমধ্যে সাজু হৈ উঠিছে আমি এনিভাৰত 24 দৰ্শকক পোনপটীয়াভাৱে সেই জিকিৰ পৰিৱেশনৰ মাজলৈ যাবলৈ বৰলুই তৰ দুপাৰে হয় চাহেব অসমীৰ বুকুতে হয় চাহেব হাই হায় শংকৰ গুৰু আজানে মিলন হেতু গৰিলে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ যদি কৰা দৰিয়াৰ পাৰ
হিন্দু কি মুসলমান হয় সাহেব, ঈশ্বর আল্লাহ একেজন হয় সাহেব। হিন্দু কি মুসলমান হয় সাহেব, ঈশ্বর আল্লাহ একেজন হয় সাহেব। হাই হায় ইছলাম কি সনাতন অসমীৰে সন্ত। এনেদৰে লোকে লোকউন্নয়ন পৰিৱেশ আজি হাজোৰ দেহাৰকুৰিয়াত। আৰু আমি যি পৰিৱেশ দেখুৱাইছোঁ এনেদৰে ছাত্ৰ ছাত্ৰীসকললৈ বিভিন্ন খেল ধেমালি আয়োজন কৰিছে আৰু দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মুকলি হোৱাৰ পিছতে সন্ধিয়াৰ ভাগত আৰম্ভ হ'ব এক সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান।